ও মা মাথাটো বৰকৰ বিষাইছেচোন ৰাতি আচলতে টোপনি খতি এখেতৰ কথা ভাবি ভাবি মানুহবিলাকে যিটো টেনচন দিছে এনেকুৱা এটা পৰিস্থিতি আহিব বুলি মই সপোনতো ভবা নাছিলোঁ পাই কেনেকুৱা লাইফটো কেনেকুৱা হৈ গ'ল ইমান সুখে শান্তিৰে টকাই পইচা ইমান এভেইলেবল হয় ইমান যে সুখে শান্তিৰে খাই আছিলোঁ জীৱনটো যে কিমান সুখৰ আছিল হঠাতে কি যে হৈ গ'ল আৰু দেই জীৱনটো দুখেই দুখ ছোৱালীকেইজনীলৈ বেছিকৈ চিন্তা হৈছে বেচেৰীকেইজনী এতিয়া মানুহৰ আগত মুখখন উলিয়াব নোৱাৰা হৈছে নহয় লগৰখিনিয়ে বা কিমান কথা শুনাব হয় ভগৱান সকলো যেন ঠিক ঠাক হৈ যায় আৰু দেই বাইদেউ বাহিৰত মানুহ একদম ভিৰ হৈছে কোনোবা জানে এই নিউজ চেনেলৰ মানুহবিলাক ধেৰ আহিছে কি কওঁ বাৰু এই আপোনাক ওলাই যাব দিছে আপোনাৰ কথাকে কৈ একদম চিঞৰি নিউজ বনাই আছে বাহিৰত আপুনি যে চপৰযোৰ ওলমাই দিব দিছিলে সেইযোৰ লৈ একেবাৰে ধেৰ কথা ওলাইছে বাইদেউ শুনিছেনে শুনি আছোঁ তই ইমান চিঞৰি কথা নকবি মোক দেই শুনিছনে মই এইবিলাক চিঞৰি কথা শুনি মোৰ মাথাটোৱে গৰম হৈ গৈছে মানে ইফালে গ'লেও হুলস্থুল মই শুনিছোঁ মানুহখিনি অহা মই দেখিছোঁ এতিয়া মই গৈ কেনে মই সিহঁতৰ লগত লেকচাৰ মাৰিব লাগে নেকি তই তই কি সিহঁতক মাতি কিনে সিহঁতৰ কাৰণে চাহপানী যোগাৰ ধৰ যা খুৱাই দে চবকে চাহপানী একাপ বৰ একেবাৰে কি যে কথা কৈছে নহয় সেই চপলযোৰ মোৰ বেলেগ মানুহৰ নাযায় লাগিব ঘৰখনত এইকেইদিন বহুত বেয়া প্ৰভাৱ পৰি আছে সেইকাৰণে মই চপলযোৰ ওলমাইছোঁ সেইকাৰণে তোক মই ওলমাব দিছোঁ তই কি বকি থাক বে যা তই নিজৰ কামত কাম কৰগে একদম মোৰ মাথা খাই নাথাকিব মানে একদম অশান্তিও পাই গৈছে মানে এইবিলাক কথা শুনি তই নাজানো মোৰ মাথাটোৰ বিষয় আছে বুলি আহি যে সেইবিলাক কথা বকি আছহি নহয় আপুনিহে আৰু মই ঘৰলৈ কোন আহে কোন নাই চকু ৰাখিবি খবৰ দিবি বুলি কোৱাৰ কাৰণেহে মই সেইটো খবৰ ৰাখি কিনে ক'বলৈ আহিছোঁ বাইদেউ মই ইয়াত আকৌ কাম কৰিব নোৱাৰোঁ আৰু মোক এনেই মোৰ এখেতে কাম কৰিব মানা কৰিছে আপুনি এইটো মাহে দৰমহাটো লৈ লওঁ বুলিহে মোৰ আকৌ এইটো মাহৰ ইমান গোটাকৈ গ'লগৈ আৰু দৰমহাটো নাপালে মানে দিগদাৰ হ'ব বুলিহে মই সেই কামলৈ আহি আছোঁ নহ'লে মই বেলেগত কাম পাইছোঁৱে আৰু মোৰ আহিবলৈ মনো নাই আৰু এতিয়া কি কয় বোলে জুবিনদাৰ হত্যাকাৰী ঘৰতে কাম কৰি থকা নিচিনা হৈছে মই কথাটো আপুনি শুনিবলৈ বেয়া পালে এইটোৱে সঁচা মোক এখেতে আহিব নিদিয়ে আৰু কাইলৈৰ পৰা মোৰ দৰমহা পইচা যি টকা হ'ল মোক দি দিব আৰু দেই মই আৰু কামলৈ নাহোঁ আৰু তই কি বকিছ তই জাননে নিজে কি বকিছ তই এইবিলাক কি বকিব আহিছ তই যোনখন ঘৰত অত বছৰৰ পৰা কাম কৰিলি আৰু সেইখন ঘৰৰ কাৰণে তই এনেকৈ ক'বলৈ আহিছ যেতিয়া পইচাৰ জৰুৰত হৈছিলে যেতিয়া প্ৰয়োজন হৈছিলে সোপা লৈ গৈছিলে এতিয়া বিপদৰ সময়ত পলাব বিচাৰিছ তই বৰ একেবাৰে কুটু কৈছিল কেনেকৈ যাওঁ চাচোন তই মোক পাই হিচাপ দিব লাগিব আগতে তই বেছিকৈ তোক মাহেকত পইচা দিয়া আছে এইটো মাহৰ মই তোক লাগিলে বেছিকৈ পইচা দিম তই যাব নোৱাৰ তই গ'লেগে মানে কামখিনি কোনে কৰিব তোক মই মাজে কেতিয়াবা গালি পাৰোঁ বাৰু সেইটো কথা বেলেগ কথা দে মই তোক আজিবা গালি নাপাৰোঁ তই থাক ইয়াত দেই তই যদি দিব লাগে মানে মই বৰ অকলশৰীয়া হৈ যাম মানে জানিছনে বুজিছনে তই মোৰ কথাটো ভাব অত বছৰ কাম কৰি তই মালিকনীজনীকে এই যে হেৰিয়ে ভুল কৰিছে নে নাই কৰা সেইটো মই ক'বলৈ নাযাওঁ বাৰু ক'বলৈ নাযাওঁ মানে ভুল নাই কৰা মোৰ মতেনো অকল লৈহে গৈছিলে সেইটো কথা নকওঁ মই তই মোৰ কথা ভাবি মেলি থাক মোৰ লগত এনেকুৱা সময়ত মানুহক এৰি দিব নাপায় নহয় যোনটো সঁচা সেইটোৱে কৈছোঁ মই কোৱা কথা নহয় মোৰহে মোক বন্ধ কৰিব আপুনি কিমানৰ মোক আছে কিমানৰ মোক বন্ধ কৰি যাব মোকহে এনেকৈ কৈ কিনে দমাই থাকিব পাৰিব সেনেকৈ কথা নক'ব কিন্তু মোক মই কাম কৰিবলৈ আছোঁ হ'লেও মোৰো চব মান অভিমানে খং সেইখিনি চব গোটেইখিনি আছে কিন্তু অত বছৰ কাম কৰিলোঁ হয় অত বছৰ জনা নাছিলোঁ নহয় মই এনেকুৱা কাৰবাৰ চলি থাকে বুলি এতিয়া মই জনাৰ পিছত মই কেনেকৈ থাকোঁ বাৰু মোৰতো ৰিক্সৰ কথা ন কেতিয়াবা কাম চাম বোলে বেয়া হ'ল বোলে মোকো মাৰি কিনে বোলে পেলাই দিলে বোলে ক'ৰবাত মোৰ নিচিনা মানুহতো আৰু হুদুংটা পুচুংটা মানুহ নাই মানুহটোৱে মোক বিচাৰোঁতে হাইৰাণ হৈ যাব ক'তনো এই মানুহটোৱেনো আকৌ কেছ দিয়া কথা কিবা কিবি কথা জানেনো বেছি ইমানকৈ নাজানে এই হালতাল মানুহে যি কয় সেইটোৱে আৰু মই ৰিক্স ল'ব নোৱাৰোঁ নহয় পিছে আজি দিনটো কাম কৰিম কাইলৈ পৰা আহিবলৈ নাই আৰু পইচা লাগিব মোক নহ'লে ময়ো এখন কেছ দি দিম কিন্তু আপোনাৰ ওপৰত থাকিব দুটাই জেলতে কি কাম কৰিব লাগে কওক কৰি লওঁ আৰু সোনকালে মই অ'কে দেন ঠিক আছে তই চাবি বাৰু মই নিজকে আজিকালি কণ্ট্ৰল অকণমান যদি কিবা টানকৈ কৈ পাওঁ সেইটো আকৌ ঝেং লাগিব মানুহখিনি এনেই মোৰ এগেইনষ্টত হৈ আছে এইকেইদিন ঠিক আছে তই যাবিগৈ যোৱাগে আগত এক কাম কৰ মাংস আনি থৈ দিয়া আছে ছাগলী মাংস ধুনীয়াকৈ বনাই দে টিফিন এটাতে ভৰাই দে ভাত অকণমান বনাই দে ৰুটি দুখনমান বনাই দে আৰু মাছ কেইপিচমান ফ্ৰাই কৰি দে গাহৰি মাংস আছে চাগে বনাই দে টিফিনত পেক কৰি দে মই দাদাক দি থৈ আহোঁগৈ তাক ভাত এসাঁজ খুৱাই দিওঁ আৰু মাছ মাংস বেছি জেলত ভালকৈ খাবলৈ পাইছে বা নাই পোৱা সেইটো এটা কথা নহয় বৰ চিন্তা আমিনো ইয়াত ঘৰতে মাছে মঙহে খালেনো কি হ'ব তাকোতো খাবলৈ দিব লাগিব ন সেইটো কথা ভাবিবি অকণমান তই সেইবিলাকতো চিন্তাই নাই তোৰ সেইকাৰণে খং উঠে মোৰ তোক জানো নাই ঠিক আছে তই কামখিনি কৰগে যা মোৰতো কামৰ কৰি থাকিবি তই বাহিৰতে এখন হুলস্থুল হৈ আছে
আপুনিও যে পাৰিছে আৰু দেই মানুহজন একেবাৰে জেলৰ ভিতৰত হুকে ভাতে পাইছে নাই যিমান যি ক'ব মানুহজনক আপুনি কিন্তু মানে ঘৰত মাছে মাংসই খাবলৈ নাই কিন্তু দে আচৰিতে পাইছোঁ আপোনাক হ'ব যি নাই আপোনাৰে মন আৰু হয় নাই আপোনাৰ মতাটো বাৰু জেলত আছে বুলি দাদাই জেলত আছে বুলিতো আপুনি সুদা ভাতে খাব নোৱাৰে ঠিকেই কৰিছে মই বনাই দিওঁগৈ আৰু আজিয়ে লাষ্ট কিন্তু আজি মই এইটো মাহৰ পইচাটো মোক গোটেইটো দিব আৰু দেই বেছিয়ে হ'লগৈ আৰু 1-2 তাৰিখে দিয়াৰ কথা আছিলে মই বুজিছোঁ এইকেইদিন অকণমান পইচা আপোনালোকক খেলি মেলি হৈ আছে পইচাখিনি মোক দিবলৈও টান পাইছে বাৰু পিছত আকৌ কথা ওলাব নহয় শ্যামকানুৰ পত্নীয়ে কাম কৰা মানুহজনীক দিলে আমুকখিনি টকা বুলি কৈ কিনে আপুনি ভয় খাইছে হয় নাই কিন্তু নকওঁ মই সেইখিনি মোৰ প্ৰাপ্যখিনিয়ে বিচাৰিছোঁ মই আপোনাৰ পৰা এক্সট্ৰাকৈ বিচৰা নাই জানিছেনে মই মাছ মাংসখিনি বনাই দিওঁগৈ টিফিনত ভৰাই দিম লৈ যাব মই ঘৰ গৈ খাম ঘৰলৈ যোৱাৰ আগত দাদাক ভাত দিবলৈ যোৱাৰ আগত মোক পইচা কেইটকা মোৰ হাতত দি দিব তাৰপিছত মোৰ আপোনালোকৰ একো লেনা দেনা নাই আৰু কিন্তু নহ'লে আৰু কেইদিন পিছত ময়ো জেললৈ যাব লাগিব মোকো বহুত পিছৰ কাৰণে দিব নহ'লে একদম দিগদাৰ হৈ যাব মোৰ তেনেহ'লে মোৰে কি ক'বলৈ সেই কাম কৰা মাহটো কাম কৰা পইচা কেইটকা সেই জেললৈ যাওঁতে মানে কোৰ্টলৈ যাওঁতে অহা যোৱা কৰোঁতে মোৰ যাবগৈ দিগদাৰ হ'ব মাহটো চলিবলৈ সেইকাৰণে কৈছোঁ মোৰ কাম কৰা পইচা কেইটকা দিব একো সেইবিলাক ফচিবলৈ নাই আৰু দেই বিপদৰ সময়ত মানে কাকো নেপাওঁ মানে অকলশৰীয়া কৰি মেলি থৈ যায় গোটেই সোপাই এনেকুৱা খং উঠে নহয় ই ওলাই লওক জেলৰ পৰা তাৰপিছত এই সকলোকে চাই ল'ম এটা এজনী এইজনীক নহয় মই কামত নাৰাখোৱা বেলেগ কাম কৰা মানুহ অভাৱ হ'বনে মোৰ নিচিনা ঘৰ এখনত কিমান মানুহ আহিব আজিকালি পইচা কমে ইয়াক কেইটকা দিছিলোঁ 2 গুণ পইচা দি দিম ক'লে এতিয়া থাকিব কিন্তু এজনী লেবেলটো বেছি বাঢ়িছে মই ইয়াক দিবলৈ নাই পইচা আকৌ যোনকেইটা বাহিৰত দিম তাক দেখাই মেলি সিহঁতক ঘৰ চপাই এজনী মই তাতকৈ 2 গুণ পইচা দি মেলি লৈ আহিম চিনি পোৱা নাই মোক কি বুলি ভাবিছে ই মোক কি এতিয়া সি জেলত আছে বুলি মোৰ লগত কি টকা পইচা নাই বুলি ভাবিছে নেকি সি জেললৈ যোৱাৰ আগত লাখ টকা কোটি টকা মোৰ লগত থৈ গৈছে ক'বলৈ আহিছে সি এইখিনি গ'লে আকৌ নিউজ লাইভ কি সেইগাল মানে সি ৰৈ আছে নহয় কি ক'বা এতিয়া ওলাই গ'লে আৰু মোক গোটেই প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰিব নহয় উত্তৰ দি ভাগৰি গৈছোঁ মানে মই উত্তৰ দি ভাগৰি গৈছোঁ সেইকাৰণে ঘপককৈ গাড়ীৰ ভিতৰত সোমাওঁ ঘপককৈ ওলাওঁ ঘপককৈ গাড়ীৰ ভিতৰত সোমাওঁ ক'বালৈ গ'লেও মানে নগ'লেও নহয় সেইকাৰণে যাবলগীয়া হৈছে কিমান ঘৰৰ ভিতৰতে সোমাই থাকিম গাইজ মই এই মুহূৰ্তত আছোঁ শ্যামকানুৰ বাসগৃহৰ সন্মুখত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ আপোনালোকে নিশ্চয় দেখিব পাৰিছে শ্যামকানুৰ ঘৰৰ সন্মুখত এপাত চপল ওলোমাই থৈ দিয়া আছে সেই শ্যামকানুৰ ঘৰৰ কাম কৰা মহিলাগৰাকীৰ পৰা জানিব পৰা গৈছে বিভিন্ন মানুহৰ তেওঁলোকৰ ঘৰৰ ওপৰত চকু পৰিছে বোলে নজৰ লাগিছে বোলে সেইকাৰণে শ্যামকানুৰ লগত এইবিলাক ঘটনা হৈ আছে আৰু এইবিলাক নজৰ আঁতৰিবলৈ শ্যামকানুৰ পত্নীয়ে কাম কৰা মহিলাগৰাকীক অৰ্ডাৰ দি মেলি চপল পাত ওলমোৱাৰ ব্যৱস্থা কৰি দিছে ৰাইজসকল পুনৰ এটি নতুন নিউজ লৈ আহিছোঁ আপোনালোকৰ এটি বিগ ব্ৰেকিং নিউজ শ্যামকানুৰ ঘৰৰ সন্মুখত বৰ্তমান মই আছোঁ আৰু শ্যামকানুৰ পত্নীয়ে শ্যামকানুৰ ঘৰৰ সন্মুখত এপাত চপল ওলমাই থৈ দিছে আৰু শ্যামকানুৰ ঘৰৰ চৌপাশত গোন্ধাইছে মাছ মাংসৰ গোন্ধ আহিছে জানিব পৰা মতে শ্যামকানুৰ কাৰণে নিশ্চয় তেওঁৰ পত্নী ৰান্ধি আছে এইখিনি শ্যামকানুৰ কাৰণে লৈ যাবলৈ কিন্তু তেওঁ যিটো চেষ্টা কৰি আছে শ্যামকানুলৈ মাছ মাংস নিয়াৰ সেইটো ক্ষেত্ৰত তেওঁ সফল হ'ব নোৱাৰিব কিয়নো তেওঁক জেলৰ ভিতৰত প্ৰৱেশ কৰিব দিয়া নহ'ব শ্যামকানুক ঘৰৰ পৰা বনোৱা যিকোনো বস্তু খোৱাত নিষেধ ঐ নিউজ কৰিছ নি বাৰু তই নিউজ কৰিছ মোক উলিয়া মই যে টিভি ওলাই নাই পোৱা বাইদেউত হেৰি ওলাইছে কিন্তু দেই মই যে নাই ওলোৱা মোকো কিবা এটা সুধ আকৌ মই কম নহয় কিবা এটা কচোন ময়ো কম মোক এতিয়া টিভি উলিয়াই দিবি দেই হ'ব নিশ্চয় মই আপোনাক কেইটামান প্ৰশ্ন সুধিম সেই প্ৰশ্নৰ সঠিক উত্তৰ দিব সকলোবিলাক সঁচা ক'ব মই আপোনাক টিভিত উলিয়াম এই ৰাইজসকল এই মুহূৰ্তত আছে মোৰ ওচৰত আপুনি শ্যামকানুৰ ঘৰৰ কাম কৰা মহিলাগৰাকী নহয় জানো হয় মই সিহঁতৰ কাম কৰা মানুহজনীয়ে হয় সোধক ৰাইজসকল বৰ্তমান মোৰ ওচৰত আছে শ্যামকানুৰ ঘৰৰ কাম কৰা মহিলাগৰাকী তেওঁৰ পৰা কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰিম আমি নিশ্চয় যি ক'ব সঁচা ক'ব তেওঁ এতিয়া যে শ্যামকানুৰ তাৰ পাকঘৰৰ পৰা ধুনীয়া গোন্ধ আহি আছে সেইবিলাক কাৰ কাৰণে ৰন্ধা হৈছে আপুনি ক'ব পাৰিবনে হয় মই যি কম সঁচা কথা ক'ম হেৰিয়ে বৌৱে যে বনাব দিছে মোক সেই মাছ মাংস বনাব দিছে দাদাৰ কাৰণে লৈ যাবলৈ দাদাই আৰু জেলত ভালকৈ খাবলৈ নাপাবও পাৰে ন মানুহজন মানে আগতে ঘৰত যিমান দিন থাকে সদায় মাছে মাংস খাই থাকেতো সেইকাৰণে তাৰ সুদা ভাত খাবও পাৰে বুলি মানে দাদাই বৌৱে বনাব দিছে লৈ যাব আৰু আপোনালোকে জানে নাই এই চপল পাত কেলৈ নমাই দিছে সেই আকৌ দাদা এতিয়া জেলত আছে নহয় মানুহৰ কিবা কুদৃষ্টি পৰিছে বুলি বৌৱে বিশ্বাস কৰিছে আৰু এই চপলযোৰ বোলে কোনোবা পণ্ডিতে কৈছে আৰু চপলযোৰ ওলমাই দিলে সকলো বাধা বিঘিনি দূৰ হ'ব সেইকাৰণে চপলযোৰ ওলমাই দিব দিছে দাদাই বৌৱে মানে মোক সেইকাৰণে মই ওলমাই দিছোঁ আৰু বৌ দাদাৰ কাৰণে এতিয়া মই ৰান্ধি আছোঁ মাংস আৰু মাছ আৰু এটা কথা কওঁ মই ইয়াত আকৌ বেছিদিন কাম নকৰোঁ মানে বেছিদিন মানে আজি দিনটোহে কাইলৈ পৰা মই ইয়াতে কামলৈ নাহোঁ আৰু মানে যিমান যি ক'লেও বেয়া লাগে আৰু জুবিনদাৰ হত্যাকাৰী ঘৰতনো কেনেকৈনো কাম কৰিম আৰু আমাৰ মানুহ কাম নকৰিলে মানে কেনেকৈ কি হ'ব বা খাবলৈ ববলৈ চিন্তা হ'ব সেইকাৰণে আৰু কামটো কৰি কিনে খাবলগীয়া হৈছে এইটো মাহৰ দৰমহাটো লৈ মেলি আৰু নাহোঁ আৰু মই ইয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ৰাইজসকল আপোনালোকে নিশ্চয় শুনিলে শ্যামকানুৰ কাৰণে তেওঁ পত্নীয়ে বনাই আছে মাংসৰ আঞ্জা বনাব দিছে তেখেতৰ কাম বন কৰা মহিলাগৰাকীক
আৰু আপুনি সিহঁতৰ ভিতৰৰ কথা কিছুমান ক'ব নি বাৰু? শ্যাম কানু দাৰ মানে সঁচাকৈ জুবিন দাৰ মৃত্যুৰ লগত জড়িত আছেনে? বৌয়ে কিবা কথা কয়নে আপোনাৰ আগত বা বেলেগৰ আগত কোৱা শুনিছেনে আপুনি কিছুমান কথা? যাতে বৌৰ ফ্ৰেণ্ড শ্যাম কানু দাৰ পত্নীৰ ফ্ৰেণ্ডৰ লগত পাতি আছেনে কিছুমান, মানে নিশ্চয়তো কাৰোবাৰ লগত কাৰোবাৰ নিশ্চয় পাতিব এইবিলাক কথা। তেওঁ অকলে গোটেই সমস্যাটো সমাধান কৰিব নোৱাৰে, যিহেতু তেওঁ এই সমস্যাটো সমাধান কৰাত জড়িত হৈ আছে, মানে এতিয়া সমাধান কৰিবলৈ চেষ্টা কৰি আছে। সেয়া মানে আপুনি শুনিছেনে এইটো সঁচাকৈ হয় নে নহয়, মানে আচল কথাটো কি হৈছে পাতিছে? মোক সেইবিলাক কথা ক'বলৈ মানা কৰিছে। আৰু বৌয়ে কথা পাতিলেও একেবাৰে ৰুমৰ ভিতৰত একেবাৰে ফুচফুচাই কথা পাতে। মই শুনিবলৈ চেষ্টা কৰিলেও মানে মই শুনা নাপাওঁ। এবাৰ মই কাণ পাতিছিলোঁ বৌ ওচৰলৈ গৈ কিনে কাণটো হেৰি কৰিছিলোঁ। তেতিয়া পৰা ঘপককৈ বৌয়ে দৰ্জাখন খুলিলে নহয়, মোৰ ইমানেই গালি দিলে মোৰ কথা কাণ পাতিব আহিছে বুলি। আৰু এইবিলাক কথা সি একদম মনে পাতে আৰু কেতিয়াবা কিবা কিবি শুনিলেও এইবিলাক কথা যাতে বাহিৰ নহয়, এইবিলাক বাহিৰ হ'লে মানে মোক মানে খতম কৰি দিয়া কথা কৈছে মানে যে, সেইকাৰণে মোৰ ভয় লাগে। ভয়তে মই নাই কোৱা। হ'ব দিয়ক, মই যাওঁ দেই, মাছ চাছ ফ্ৰাই কৰিব লাগে। আৰু বৌয়ে যদি মই আহি কিনে ইয়ালৈ আহিলোঁ বুলি গম পায় নহয়, তেনেহ'লে মোক শেষ কৰি দিব। আৰু ভিডিঅ'টো বৌলৈ নপঠিয়াব দেই, বেলেগলৈ পঠিয়ালেও বৌক নিদিব ভিডিঅ'টো। বৌয়ে দেখিলে মানে মোক মাৰিব। ঠিক আছে আপুনি ইমানবিলাক কথা ক'লে, ইমানবিলাক আমাক ইনফৰমেশ্যন দিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। যাতে আপুনি সদায় ভগৱানে কুশলে ৰাখক। ঠিক আছে, আকৌ লগ পাম। কিবা এটা জানিব থাকিলে মানে আপোনাক সুধিম, নিশ্চয় আপুনি আমাক সহায় কৰিব। সহায় কৰিম, কিন্তু বৌয়ে যাতে এইবিলাক কথা নুশুনে দেই। বৌয়ে মাৰিব নহ'লে মোক, চাব আকৌ। মই মৰাটো নিবিচাৰে নহয় আপোনালোকে, হয় নাই? ঠিক আছে, মই যাওঁ দেই। মাছ চাছ ধৰি ফ্ৰাই কৰিব আছে, লৈ যাবলৈ বিচাৰিছে নহয়, নিবলৈ এনেও খাব নিদিয়ে, মই জানোৱেই। এইবিলাক মই একেবাৰে ইমানো নপঢ়া নুশুনা হ'লেও এইবিলাক জেলৰ ভিতৰলৈ মানে ঘৰৰ মানুহে কোনোবাই কিবা নিদিয়ে মানে নিব নিদিয়ে নহয়, মই গম পাওঁ সেইটো কথা। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আপুনি আপোনাৰ কাম কৰকগৈ। ৰাইজসকল, তেখেতৰ বন্ধ কৰা মানুহজনীৰ পৰা বহুত কথাই আমি গম পালোঁ। তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজসকল, বৰ্তমান এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।